ছাত্ৰ ছাত্ৰীসকল আমি আগৰ দিনৰ পাঠদানত অনুশীলনী 6.4 ৰ 4 নম্বৰলৈ কৰিলো। আজি আমি 5 নম্বৰ আৰু 6 নম্বৰ কৰিম। এটা তোমালোকে ক্লাস 9 ত এটা কথা হয়তো শিকি আহিছা যে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ আধা ABC এটা ত্ৰিভুজ AB বাহুৰ মধ্যবিন্দু D আৰু AC বাহুৰ মধ্যবিন্দু E আমি যদি সংযোগ কৰো তেতিয়া হলে এই DE ৰেখাখণ্ডডাল BC ৰ আধা হ'ব। গতিকে এই কথাটো তোমালোকে নৱম শ্ৰেণীত শিকি আহিছা। আমাক 5 নম্বৰ প্ৰশ্নটো আমি যেতিয়া কৰিম তেতিয়া আমাক এই কথাটোৰ প্ৰয়োজন হ'ব। এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড ই তৃতীয় বাহুৰ আধা। আকৌ তোমালোকে ক্লাস 7 ত তোমালোকে ত্ৰিভুজৰ মধ্যমাৰ বিষয়ে শিকি আহিছা। এটা ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাখণ্ডডালকেই সেই ত্ৰিভুজটোৰ মধ্যমা বুলি কোৱা হয়। মই PQR এটা ত্ৰিভুজ লৈছো আৰু QR বাহুৰ মধ্যবিন্দু M লৈছো। এতিয়া PM সংযোগ কৰি দিলো। এই PM এই হ'ব PQR ত্ৰিভুজৰ মধ্যমা। ইয়াত এটা কথা আমি জানো যে M বিন্দুটো QR ৰ মধ্যবিন্দু। যদি M বিন্দুটো QR ৰ মধ্যবিন্দু হয় তেতিয়া হলে আমি পাম QM আৰু RM সমান। আকৌ QM আৰু RM QR ৰ আধা হ'ব। গতিকে এই কথাখিনি আমাক 6 নম্বৰ প্ৰশ্নটো যেতিয়া আমি সমাধান কৰিম তেতিয়া আমাক প্ৰয়োজন হ'ব। এতিয়া আমি 5 নম্বৰটো প্ৰথমতে আৰম্ভ কৰো। পাঁচ নম্বৰ প্ৰশ্নটোত কৈছে ABC ত্ৰিভুজৰ AB BC আৰু CA বাহুৰ মধ্যবিন্দু ক্ৰমে DE আৰু F। এতিয়া DEF ত্ৰিভুজ আৰু ABC ত্ৰিভুজৰ কালিৰ অনুপাত উলিয়াব দিছে। এইটো ABC ত্ৰিভুজ, এই ABC ত্ৰিভুজৰ AB বাহুৰ মধ্যবিন্দু D, BC বাহুৰ মধ্যবিন্দু E আৰু CA বাহুৰ মধ্যবিন্দু F দিয়া আছে। DEF ক্ৰমে AB, BC আৰু CA বাহুৰ মধ্যবিন্দু। যেহেতু ইহত মধ্যবিন্দু গতিকে আমি পাও DE is equal to half of CA। এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ আধা। সেয়েহে আমি কি পাম DE is equal to half of CA। একেদৰে EF is equal to half of AB আৰু FD is equal to half of BC। এতিয়া D is equal to half of CA যদি হয় তেন্তে ইয়াৰ পৰা আমি পাও DE by CA is equal to half। আকৌ EF is equal to half of AB গতিকে EF by AB is equal to half। FD is equal to half of BC। FD by BC is equal to half। এতিয়া যদি আমি এই অংশটো চাও তেতিয়া হলে আমি কি পাও DE by CA is equal to EF by AB is equal to FD by BC। এতিয়া তোমালোকে চোৱা DE, EF আৰু FD DEF ত্ৰিভুজৰ বাহু, আকৌ CA, AB, BC CAB ত্ৰিভুজৰ বাহু। গতিকে আমি এটা কথা গম পালো DEF ত্ৰিভুজৰ বাহু তিনিটা CAB ত্ৰিভুজৰ অনুৰূপ বাহু তিনিটাৰ লগত সমান অনুপাতত আছে। সেয়েহে এই ত্ৰিভুজ দুটা সদৃশ হ'ব। গতিকে আমি ইয়াত এনেধৰণে লিখিম DEF আৰু CAB ত্ৰিভুজ দুটা সদৃশ। বাহু 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 সাদৃশ্য শৰ্ত। যেহেতু এই ত্ৰিভুজ দুটা সদৃশ গতিকে এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। গতিকে ইয়াত এনেধৰণে লিখো DEF ত্ৰিভুজৰ কালি আৰু
চি এ বি ত্ৰিভুজৰ কালিৰ অনুপাত ডি ই বাই চি এ হোল স্কোৱাৰ ডি ই বাই চি এ আমি ইয়াত উলিয়াই থৈছো ডি বাই চি এ ইজ ইকুৱেল টু হাফ গতিকে ইয়াত লিখিম হাফ হোল স্কোৱাৰ ইজ ইকুৱেল টু 1/4 আমি ডি ই এফ আৰু চি এ বি ত্ৰিভুজৰ কালিৰ অনুপাতটো আমি নিৰ্ণয় কৰিলো আমাক প্ৰশ্নত দিছিলে ডি ই এফ আৰু এ বি চি ত্ৰিভুজৰ কালিৰ অনুপাত গতিকে চি এ বি ত্ৰিভুজৰ কালি আৰু এ বি চি ত্ৰিভুজৰ কালি একেটাই এৰিয়া এ বি চি এৰিয়া চি এ বি একেই সেয়েহে ইয়াক আমি এনেধৰণে লিখিব পাৰো ডি ই এফ ত্ৰিভুজৰ কালি আৰু এ বি চি ত্ৰিভুজৰ কালিৰ অনুপাত 1/4 গতিকে আমি পালো কি গতিকে নিৰ্ণয় অনুপাত 1:4 এতিয়া আমাৰ 5 নম্বৰটো হ'ল এতিয়া আমি 6 নম্বৰটো কৰিম তোমালোকে 6 নম্বৰ প্ৰশ্নটো চাই লোৱা 6 নম্বৰ প্ৰশ্নটোত কৈছে প্ৰমাণ কৰা যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান ইয়াত আমি ত্ৰিভুজ দুটা লৈছো এ বি চি আৰু পি কিউ আৰ আকৌ এ বি চি ত্ৰিভুজৰ মধ্যমা লৈছো এ এন আৰু পি কিউ আৰ ত্ৰিভুজৰ মধ্যমা লৈছো পি এম ধৰা হ'ল এ বি চি ত্ৰিভুজ আৰু পি কিউ আৰ ত্ৰিভুজ দুটা সদৃশ আকৌ এ এন এ বি চি ত্ৰিভুজৰ মধ্যমা আৰু পি এম পি কিউ আৰ ত্ৰিভুজৰ মধ্যমা যেহেতু এ এন এ বি চি ত্ৰিভুজৰ এডাল মধ্যমা গতিকে এন বিন্দুটো বি চি বাহুৰ মধ্যবিন্দু হ'ব আৰু এন বিন্দুটো বি চি বাহুৰ মধ্যবিন্দু হলে বি এন আৰু চি এন সমান সমান হ'ব অৰ্থাৎ বি এন আৰু চি এন বি চিৰ আধা ইয়াক মই এনেধৰণে লিখিব পাৰো বি চি ইজ ইকুৱেল টু 2 ইনটু বি এন গতিকে ইয়াত মই এনেধৰণেহে লিখিম বি চি ইজ ইকুৱেল টু 2 বি এন একেদৰে পি এম হ'ল পি কিউ আৰ ত্ৰিভুজৰ মধ্যমা গতিকে এম বিন্দুটো কিউ আৰ বাহুৰ মধ্যবিন্দু সেয়েহে কিউ এম আৰু আৰ এম সমান সমান আৰু কিউ এম আৰু আৰ এম কিউ আৰৰ আধা গতিকে আমি এনেধৰণে লিখিব পাৰো কিউ আৰ ইজ ইকুৱেল টু 2 ইনটু কিউ এম আমাক এটা কথা দিয়া আছে এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ দুটা সদৃশ যেহেতু এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ দুটা সদৃশ গতিকে আমি পাওঁ বি কোণ আৰু কিউ কোণ দুটা সমান সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান আকৌ আমি পাওঁ ইহঁতৰ বাহুবিলাকৰ অনুপাত সমান গতিকে এ বি বাই পি কিউ ইজ ইকুৱেল টু বি চি বাই কিউ আৰ ইয়াত আমি লিখিছো বি চি ইজ ইকুৱেল টু 2 ইনটু বি এন আৰু কিউ আৰ ইজ ইকুৱেল টু 2 ইনটু কিউ এম গতিকে মই বি চিৰ পৰিৱৰ্তে টুৱাইচ বি এন আৰু কিউ আৰৰ পৰিৱৰ্তে টুৱাইচ কিউ এম লিখিম গতিকে ইয়াত লিখো এ বি বাই পি কিউ ইজ ইকুৱেল টু টুৱাইচ বি এন আৰু কিউ আৰৰ পৰিৱৰ্তে টুৱাইচ কিউ এম ইয়াৰ পৰা পাওঁ এ বি বাই পি কিউ ইজ ইকুৱেল টু বি এন বাই কিউ এম এইটো দিলো মই নাম্বাৰ 1 এইটো দিলো নাম্বাৰ 2 এতিয়া তোমালোকে এ বি এন আৰু পি কিউ এম এই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত চোৱা ত্ৰিভুজ এ বি এন আৰু ত্ৰিভুজ পি কিউ এমৰ এ বি এন কোণ আৰু পি কিউ এম কোণ সমান সমান এইটো পাইছো আমি 1 নম্বৰৰ পৰা আকৌ আমি 2 নম্বৰৰ পৰা পাইছো এ বি বাই পি কিউ ইজ ইকুৱেল টু বি এন বাই কিউ এম
তোৰ পৰা এতিয়া তোমালোকে এ বি এন আৰু পি কিউ এম এই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত চোৱা দুজোৰ বাহু সমান অনুপাতত আছে এ বি বাই পি কিউ ইজ ইকুৱেল টু বি এন বাই কিউ এম এ বি বাই পি কিউ ইজ ইকুৱেল টু বি এন বাই কিউ এম আৰু এই বাহু দুজোৰে গঠন কৰা কোণ দুটাও সমান গতিকে ত্ৰিভুজ দুটা সদৃশ এ বি এন আৰু পি কিউ এম ত্ৰিভুজ দুটা সদৃশ বাহু কোণ বাহু সাদৃশ্য চৰ্ত যিহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে ইহঁতৰ অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকিব গতিকে আমি কি পাম এ বি বাই পি কিউ ইজ ইকুৱেল টু এ এন বাই পি এম ইয়াক দিও নাম্বাৰ 3 এতিয়া এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত আমি উলিয়াও এ বি চি ত্ৰিভুজৰ কালি আৰু পি কিউ আৰ ত্ৰিভুজৰ কালিৰ অনুপাত আমি জানো দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান সেয়েহে আমি ইয়াত কি পাম এ বি চি ত্ৰিভুজৰ কালি আৰু পি কিউ আৰ ত্ৰিভুজৰ কালিৰ অনুপাত এ বি বাই পি কিউ হোল স্কয়াৰ এতিয়া 3 নম্বৰৰ পৰা পাও এ বি বাই পি কিউ ইজ ইকুৱেল টু এ এন বাই পি এম গতিকে ইয়াত লিখো এ এন বাই পি এম হোল স্কয়াৰ আমাক প্ৰমাণ কৰিব দিছিল যে দুটা ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ মধ্যমাৰ কালিৰ অনুপাতৰ বৰ্গৰ সমান আৰু আমি ত্ৰিভুজ দুটা ধৰিছিলো এবিসি আৰু পিকিউআৰ এবিসি আৰু পিকিউআৰ এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত আমি কি পালো এবিসি ত্ৰিভুজৰ মধ্যমা এ এন আৰু পিকিউআৰ ত্ৰিভুজৰ মধ্যমা পি এমৰ অনুপাতৰ বৰ্গৰ সমান এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্নটোৰ সমাধানটো হৈ গৈছে আজি আমি 5 নম্বৰ আৰু 6 নম্বৰ কৰিলো পৰৱৰ্তী পাঠদানত আমি 7 নম্বৰ আৰু 8 নম্বৰ কৰিবলৈ চেষ্টা কৰিম আজি পাঠদান আমি ইমানতে সামৰণি মাৰিব ওলাইছো ধন্যবাদ।